নীলাক্ষী আছামিজ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ এটা ধুনীয়া সৰস্বতী পূজা স্পেচিয়েল ভিডিঅ' চাবলৈ নাপাহৰিব। সকলোৱে চাই থাকক মোৰ ভিডিঅ'টো। এইফালে সৰস্বতী পূজা অলপ কামো আছিলে, ইমান দেখাবলৈ নহ'লে, যিহেতু ব্লাউজ চিলোৱা হৈছিলে ন, ব্লাউজবোৰ ইমান ভিডিঅ' চিডিঅ' কৰি থকা ইমান নহ'লে বাৰু। এনেই অলপ দহি বাটোতে মানুহজনে এইকণ কৰি দিছিলে, তাকে ভাবিলোঁ আপোনালোকক দেখাওঁ বুলি। মানুহে ভাবে ঘৰতে সোমাই মই কিন্তু কি কৰি থাকোঁ অকলে। সেয়ে ভাবিছোঁ সকলোৱে জানক যে মইনো ঘৰত ভিতৰত সোমাই মেলি কিনো কৰি থাকোঁ, নহ'লে মানে ভাবিব নাই এনেই সোমাই থাকোঁ, ফোনটোকে চাই থাকোঁ, সেনেকুৱা ধৰণৰ কথা আহি পৰে। মই পিছে ভিতৰতে সোমাই মেলি সৰু সুৰা কামবোৰ এনেকৈয়ে কৰি থাকোঁ, কাপোৰ চিলাই থাকোঁ, আৰু ইফালে মানে কেকো কেতিয়াবা অৰ্ডাৰ লৈ থাকোঁ। সেনেকৈয়ে আৰু ঘৰতো আছেই নহয় কাম কিছুমান। এইফালে টাইগাৰে পোৱা বান্দৰৰ গোন্ধ পাই পোৱা ভুকিছে। এইফালে সৰস্বতী পূজালৈ বুলি ওলালোঁ খুৰীহঁতৰ লগত। সকলো আমি একেলগে গৈছোঁ, কেইবাকেইগৰাকীও গৈছোঁ, ওলাই আহি আছোঁ সকলো আমি একেলগে। এইফালে পাই গ'লোহি আমি পানীবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, মাহঁতৰ স্কুলত। মায়ে ক'লে যিহেতু ওলাবি আমাৰ স্কুললৈ বুলি, সেয়ে গ'লোঁ ধুনীয়াকৈ চাকি বন্তি জ্বলাবলৈ। তাত গৈ দেখিছোঁ ধুনীয়াকৈ পূজা পাতল হৈ আছে, সকলোৱে চাকি জ্বলাই আছে। মই ৰৈ আছোঁ, তেওঁলোক ওলাই আহিলে মই জ্বলাম বুলিকৈ। এইফালে খুৰীকো লগ পালোঁ, খুৰীৰ লগত বহুত দিনৰ মূৰত লগ পাই অলপ কথাও পাতিলোঁ। পোৱালিটো বহুত ডাঙৰেই হৈ গ'ল। তাৰপিছতে ধুনীয়াকৈ চাকি জ্বলাবলৈ বুলি গ'লোঁ আমিও। চাকি গছ জ্বলাই ল'লোঁ, মনৰ যি আশা আছে যাতে পূৰণ কৰে ভগৱানে। ধুনীয়াকৈ চাকি গছ জ্বলাই মেলি আৰু সকলোৱে ধুনীয়াকৈ জ্বলাইছে। আপোনালোকে বাৰু সৰস্বতী পূজাত গৈছিলেনে? আমিনো আৰু তেনেকৈ ক'লৈ যাম আৰু, ওচৰতে স্কুললৈকে গ'লোঁ আৰু। ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই, মাথাটো বিষাই আছিলে, চাহ একাপ খাই ল'লোঁ। পাছত অলপ আমনিও লাগিছে। তাৰপিছত এইফালে গৈ অলপ ভণ্টি এজনী গৈছিলে দেই মোৰ লগত, তাই সেইদিনাখন বহুত সহায় কৰি দিলে মোক ফটো মৰাত, ভিডিঅ' কৰাত। সেইটো কাৰণে তাইক মই ধন্যবাদ দিব লাগিব পিছে। তাৰপাছত এইফালে মাহ প্ৰসাদ দিলে, ধুনীয়াকৈ লৈ ল'লোঁ। তাৰপৰা এইফালে ফুৰি থাকোঁতে দেখিলোঁ ইমান ধুনীয়াকৈ শাক পাচলি কৰি থৈছে। এনেই বাৰীখন মানে এনেই স্কুলখন দেখিবলৈ কাৰণে বহুত ধুনীয়া লাগিছে। বাৰী কৰি এইডোখৰ ধুনীয়াকৈ মানে শাক পাচলি খেতি কৰিছে দেখি ইমান ভাল লাগিলে, তাকে বোলো অলপ ভিডিঅ' কৰি দেখাওঁ। এইফালে পোৱালিজনী দেখিছেনে, ইমান তাই মানে ড্ৰিম কেয়াৰত খোজকাঢ়ি আছে নহয়, কি ক'ম আৰু মানে। তাই একদম মানে আমিও তেনেকৈ খোজকাঢ়িব নোৱাৰোঁ। আগফালৰ পৰা কৰিবলৈ নহ'লে ভিডিঅ'। এইফালে সকলোৱে লাগি আছে পুৰি বনোৱাত, বহুত পুৰি বনাইছিলে যিহেতু। এইপিনে কাইকৰে ভাজি বনাই আছে, এইপিনে আমি সকলো ডাঙৰ মানুহখিনিয়ে মাইকী মানুহখিনিয়ে বেলাত লাগি আছোঁ। তাৰপিছতে এতিয়া ধুনীয়াকৈ খাবলৈ দিলে। এইফালে লুচি ভাজি খাই ল'লোঁ আমি সকলোৱে একেলগে বহি। আগত পিছে বহুতে খাই মেলি মানে আকৌ বেলি আছেগৈ, আমি পিছে লাষ্টত খাইছোঁ। আমি আৰু খোৱাৰ পিছত আৰু বেলি থাকিব নালাগে, সিধা আমি গুচি আহিব পাৰিম আৰু। সকলোৱে খাই যিহেতু হৈয়ে গ'ল, অলপ আছে এতিয়া আগত খোৱাখিনিয়ে বেলি আছে। সকলোৱে ধুনীয়াকৈ খাই ল'লোঁ। তাৰপিছত যাব সময়ত মাক বোলো মাতষাৰ লগাই থৈ যাওঁ, মা যিহেতু কমৰ ৰুমৰ ফালে আছিলে। এইফালে মাক মাতষাৰ লগাবলৈ যাওঁতে দেখিলোঁ এইপিনে ধুনীয়াকৈ ফুল কৰি থৈছে। সঁচাকৈ আজিকালি স্কুলবোৰ ইমান পৰিপাটি কৰি ইমান ধুনীয়াকৈ থয়, দেখিয়ে ভাল লাগি যায়, নহয়নে বাৰু? আৰু চাফ চিকুণকৈ থাকিলে সকলোৰে কাৰণে ভাল। এইফালে বাইদেউহঁতৰ ছাৰহঁতৰ সকলোৱে ফটো দেখিলোঁ, মা দেই, এইফালে মাহঁতৰ সকলোৱে ফটো দেখিলোঁ। তাৰপিছত বোলো ভিডিঅ' অকণমান কৰি লৈ যাওঁ। তেনেকুৱাতে ছাৰে জোকাই আছে নহয় মোৰ লগত নকৰ ভিডিঅ' বুলি, কৰিবলৈ নহ'লে ছাৰহঁতৰ লগত লাজো লাগে। এইফালে লাষ্টত একেবাৰে সকলো ফুৰি মেলি অহাৰ পিছত আমি ফটো মাৰিবলৈ কাৰণে খুৰীহঁতৰ ঘৰৰ ওচৰতে আয়োজন কৰিছোঁ। গোটেইখন ঘূৰি ফুৰি আহিলোঁ, লাষ্টত তাত নামাৰি ইয়াত মাৰিব লৈছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।